रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बी इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান, সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 245 নং খণ্ডত উপনীত হৈছোঁ। আমাৰ আজিৰ এই খণ্ডত ইনশাআল্লাহ আমি আৰম্ভ কৰিম কুৰাণ মজিদৰ আন এক অন্যতম সূৰা আন-নাহাল। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে 15 নং সূৰালৈকে মহান আল্লাহে আমাক প্ৰায় 2000 আয়াত অতিক্ৰম কৰাইছে। গতিকে আলহামদুলিল্লাহ, আমি যিসকলে খুব গুৰুত্ব সহকাৰে এই কুৰাণ মজিদৰ প্ৰতি আমি ধাবিত হৈছোঁ, তেনে লোকসকলে নিশ্চয় আল্লাহৰ আদেশৰ এটি বেছ পইণ্ট, মূল কথা আমি বুজিবলৈ আলহামদুলিল্লাহ সক্ষম হৈছোঁ। গতিকে আমি আহ্বান জনাইছোঁ, যিহেতু আমি আল্লাহৰ কিতাপ অধ্যয়ন কৰি আছোঁ, আল্লাহৰ কিতাপ বুজাৰ চেষ্টা কৰিছোঁ, গতিকে কেৱল অসমীয়া অনুবাদটো বুজাতে যাতে আমাৰ এই অধ্যয়নৰ কাৰ্যকাৰিতা আমি সীমাবদ্ধ নাৰাখোঁ, আল্লাহৰ এই কিতাপে প্ৰকৃততে আমাক কি কৈছে সেই দিশটো আমি খুব ভাল ধৰণে বুজি লৈ আমাৰ নিজ সংশোধনীৰ কাম যদিহে আমি নকৰোঁ, তেন্তে এই কুৰাণ মজিদে আমাক কোনো ধৰণৰ ফল নিদিব। দ্বিতীয় কথা এটা হৈছে, আমি সদায় আৰম্ভণিতে আমি আপোনালোকক আহ্বান জনাই আছোঁ এই কুৰাণৰ প্ৰতি। গতিকে এই কুৰাণে আমাক কৈছে যে এনেধৰণৰ আহ্বান আল্লাহৰ দৃষ্টিত পৃথিৱীৰ সৰ্বোত্তম, আটাইতকৈ বেছি উত্তম আহ্বান। যিহেতু আল্লাহে কৈছে, ওয়ামান আহসানু কাউলান মিম্মান দাআ ইলাল্লাহ, তেওঁতকৈ আৰু কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ প্ৰতি আহ্বান জনায়। গতিকে আমি ইতিমধ্যে অতিক্ৰম কৰি অহা আটাইবোৰ খণ্ডতেই আমি আপোনালোকক আহ্বান জনাইছোঁ আল্লাহৰ এই কিতাপৰ মাজলৈ। গতিকে এই কথাবোৰো আমি খুব গুৰুত্ব সহকাৰে আমি ল'ব লাগিব। আমাৰ যি চৰ্চা, সেই চৰ্চা আমি সদায় কুৰাণ মজিদৰ পৰাই আমি কৰাৰ চেষ্টা কৰি আহিছোঁ। যিসমূহ কথা আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, তাৰ ৰেফাৰেঞ্চ প্ৰকৃততে আমি এই কুৰাণৰ পৰাই আমি আপোনালোকক সদায় দিয়াৰ চেষ্টা কৰি আহিছোঁ। মূল কথা হৈছে, আল্লাহৰ পথ যে এটাই, ইয়াৰ বাহিৰৰ যে কোনো ধৰণৰ পথ আল্লাহৰ দ্বাৰা এপ্ৰুভ কৰা নহ'ব, সেই দিশটো কিন্তু আমি ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। আমি ইতিমধ্যে কৈ আহিছোঁ যে সাবিল শব্দ আল্লাহে ব্যৱহাৰ কৰিছে, সাবিলিল্লাহ, আল্লাহৰ পথ একবচনত আছে। একবচনত যেতিয়া থাকিব, তেন্তে নিশ্চিতভাৱে আল্লাহৰ সৰল পথ এতিয়া হ'ব লাগিব। যদি সুবুল শব্দ ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়া আল্লাহৰ একাধিক পথ থকাৰ বিষয়ে আমি অৱগত হ'লোহেঁতেন। আল্লাহে কিন্তু সুবুল শব্দ ব্যৱহাৰ কৰা নাই। সুবুল শব্দ কুৰাণ মজিদত আল্লাহে ব্যৱহাৰ কৰিছে। এই 16 নং সূৰাৰ আৰম্ভণিতে ইনশাআল্লাহ আমি পাম, আমি আপোনালোকৰ আগত দাঙি ধৰিম তেতিয়া। কিন্তু মূল কথা হৈছে যে আমি যিহেতু কুৰাণ লৈ বহিছোঁ, গতিকে কুৰাণে যে আমাক কেৱল একক পথতহে আমাক যাবলৈ কৈছে, সেই দিশটোৰ প্ৰতি আমি কিন্তু খুব সজাগ থকাৰ প্ৰয়োজন। গৰিষ্ঠ সংখ্যক মানুহেই দেখা গৈছে যে এই কুৰাণৰ প্ৰতি ধাবিত নহয়। কুৰাণেও এই কথা আমাক জনাই দিছে। এতিয়া মূল কথা হৈছে যে কোন ধাবিত হৈছে, কোন ধাবিত হোৱা নাই, সেইটো পিছৰ কথা।
আমি প্ৰত্যেকে ব্যক্তিগতভাৱে চিন্তা কৰোঁ আহক, মই ধাবিত হৈছোঁ নে নাই। আৰু যদি মই ধাবিত হোৱা নাই, মোৰ যদি এই কোৰাণ ভাল লগা নাই, তেন্তে আমি বুজিব লাগিব আল্লাহৰ অনুমতি হোৱা নাই। এতিয়া আল্লাহৰ অনুমতি কিয় হোৱা নাই? প্ৰকৃততে মই এককভাৱে আল্লাহৰ কথাক বিশ্বাস কৰি লৈ ইয়াৰ বাহিৰৰ যিমানবোৰ পথ পৃথিৱীত চলি আছে, এই সকলোবোৰ পথ ত্যাগ কৰিবৰ বাবে মই মানসিকভাৱে প্ৰকৃততে প্ৰস্তুত হৈ কোৰাণ মজিদ আমি সন্মুখত ৰাখি লৈ আগবাঢ়িছোঁ নে নাই? যদি দুয়োকুল বচাই কোনোবাই যদি এই পৃথিৱীত কোৰাণ বিচাৰে, তেনেলোকে কেতিয়াও কোৰাণ নাপায়। দুটা কুলৰ কোনো অৱকাশে আল্লাহে দিয়া নাই, কেৱল একক পথ দিছে। তথাপিও দেখা গৈছে যে আমাৰ মাজতে ইমান ধৰণৰ আজি ফিৰকাবন্দী, প্ৰত্যেকেই কিন্তু এই কোৰাণৰ বাহিৰত যোনে যি পথতেই চলি আছে, তেওঁলোকৰ বাবে সেই পথটো কিন্তু খুব ভাল লগা হৈ আহিছে। সেইটোৱেই তেওঁলোকে মনে প্ৰাণে একেবাৰে সত্য পথ বুলিয়ে ভাবি লৈছে। তাৰ কাৰণ কি? তাৰ কাৰণো আমাক কোৰাণ মজিদে আমাক দেখুৱাই দিছে। আমি ইতিমধ্যে অতিক্ৰম কৰি অহা সূৰা আল হিজৰৰ 39 নং আয়াত আমি ইতিমধ্যে চৰ্চালৈ আনিছিলোঁ, যদিও আজি তাৰ পুনৰাবৃত্তি এইবাবেই কৰিব বিচাৰিছোঁ যে এই আয়াতে যদি আমি কোনোবাই বুজিবলৈ সক্ষম নহওঁ, তেন্তে আমি কেতিয়াও শয়তানৰ কবলৰ পৰা বাচিব নোৱাৰিম। আৰু শয়তানৰ কবলৰ পৰা বাচিব নোৱাৰা মানে আল্লাহৰ একক পথত আহিবলৈ আমি কেতিয়াও সক্ষম নহয়। যেতিয়া আল্লাহে আদম আলাইহিছ সালামক সৃষ্টি কৰি ফিৰিস্তাসকলক জনাইছিলে গোটেই ঘটনা পৰিঘটনা, তাৰ পাছত যেতিয়া আদমৰ প্ৰতি অৱনত হ'বলৈ কৈছিল, সকলো ফিৰিস্তাই অৱনত হৈছিল, কিন্তু অৱনত হোৱা নাছিল ইবলিছ। ইবলিছৰ যুক্তি আছিল যে মই জুইৰ দ্বাৰা সৃষ্টি আৰু আদম মাটিৰ দ্বাৰা সৃষ্টি। আমি আগতেও কৈ আহিছোঁ, এইটো আছিল ইবলিছৰ বুজ, ইবলিছৰ নিজা বুজ। আল্লাহে কি কৈছে সেইটো ছেকেণ্ডাৰী অপশ্যনত ৰাখি নিজৰ বুজক প্ৰাধান্য দিছিলে ইবলিছে। গতিকে নিজৰ বুজক প্ৰাধান্য দি আল্লাহৰ লগত যেতিয়া অৱকাশ বিচাৰিছিল, আল্লাহেও যেতিয়া অৱকাশ দিছিল, তাৰ পাছত একেবাৰে স্পষ্টভাৱে ইবলিছে ঘোষণা কৰিছিল তেখেতৰ ৰব্বৰ সন্মুখত এনেধৰণে, কালা, ইবলিছে কৈছিল, ৰব্বি, হে মোৰ প্ৰতিপালক, বিমা আগৱাইতানি, যি বিষয়বস্তুক লৈ, বিমা, তুমি মোক ভ্ৰষ্ট কৰিলা, লা উজাইয়িনান্না লাহুম, লা লা অৰ্থাৎ তাৰ আগৰ আয়াতত কৈছে বিমা, যি বিষয়ক লৈ, আগৱাইতানি, আল্লাহক কৈছে তুমি মোক ভ্ৰষ্ট কৰিলা, লা, সেই একেটা বিষয়বস্তুকেই উজাইয়িনান্না লাহুম, মই সিহঁতৰ বাবে আকৰ্ষণীয় কৰি দিম, ধুনীয়া কৰি দিম, ফিল আৰদি, পৃথিৱীত। এই আয়াতটো খুব ভাল ধৰণে আমি বুজাৰ চেষ্টা কৰিব লাগিব। কি বিষয়বস্তুক লৈ ইবলিছ ভ্ৰষ্ট হৈছিল? বিষয়বস্তু আছিল তেখেতৰ নিজৰ বিবেচনা, যে মই জুইৰ দ্বাৰা সৃষ্টি, আদম মাটিৰ দ্বাৰা সৃষ্টি। গতিকে ইবলিছৰ প্ৰাধান্য আছিল নিজ বিবেচনা। গতিকে তেওঁ কৈছে, যিহেতু মোৰ বিবেচনাক তুমি প্ৰাধান্য নিদিলা, গতিকে একেটা বিষয়বস্তু লৈ পৃথিৱীৰ মানুহসকলক মই তেওঁলোকৰ নিজা নিজা বিবেচনাক আকৰ্ষণীয় আৰু ধুনীয়া দেখুৱাই দিম। সেয়েহে কোৰাণৰ বাদত যিমানবোৰ ফিৰকাবন্দী আছে পৃথিৱীত, সকলোৱে নিজৰ চিন্তাধাৰা, নিজৰ বিবেকেৰে যিটো দিশক শুদ্ধ বুলি ভাবিছে, সেই দিশতেই আগুৱাই গৈ আছে। গতিকে আল্লাহৰ কিতাপৰ বাহিৰৰ যিকোনো ধৰণৰ পথক যিসকলে শুদ্ধ আৰু সত্য বুলি ভাবি লৈছে,
সেই ভাৱটো প্ৰকৃততে শয়তানে তেখেতক দি আছে, শয়তানৰ দ্বাৰা প্ৰত্যক্ষভাৱে আক্ৰান্ত হৈ আছে। আৰু এনেধৰণে আক্ৰান্ত কৰি শয়তানে স্পষ্ট ঘোষণা কৰি দিছে যে এনেধৰণে পৃথিৱীৰ মানুহক মই তেওঁলোকৰ নিজৰ বুজটোকে আকৰ্ষণীয় কৰি দিম, ৱা আৰু লা উগৱা ইয়ান্নাহুম আজমাইন, আৰু সিহঁতক সকলোকে মই একেলগে ভ্ৰষ্ট কৰি দিম। কাক? যিসকলে নিজৰ বিবেচনাক প্ৰাধান্য দি কোনটো ভাল কোনটো বেয়া তাৰ দিশ নিৰ্ণয় কৰাৰ চেষ্টা কৰিব, তেনে লোকসকল প্ৰত্যক্ষভাৱে শয়তানৰ দ্বাৰা আক্ৰান্ত লোক। আৰু তেনে লোকসকলক শয়তানে আল্লাহৰ সন্মুখত কৈছে তেওঁলোকক মই একেলগে সকলোকে ভ্ৰষ্ট কৰি দিম। গতিকে অতি গুৰুত্বপূৰ্ণ এই আয়াত। আমি কেতিয়াও আমাৰ নিজৰ নফছক প্ৰাধান্য দি চইচ আমাৰ ল'ব নোৱাৰিম, যিহেতু এই কোৰাণক আল্লাহে ফুৰকান বুলি কৈ আছে। এই কোৰাণেই হৈছে আমাৰ একমাত্ৰ মাধ্যম যাৰ দ্বাৰা কোনটো সত্য আৰু কোনটো অসত্য আমি নিৰ্ণয় কৰিবলৈ সক্ষম হ'ম। দ্বিতীয় কথা, এজন বিশ্বাসী লোকৰ নিজস্ব বিবেচনা বুলি কোনো কথা নাই। আল্লাহৰ যি বিবেচনা প্ৰতিফলিত হৈছে এই কিতাপত, সেই বিবেচনাত এজন বিশ্বাসী লোক পূৰ্ণভাৱে সমৰ্পিত হৈ আগবাঢ়ি যাব লাগিব। আমাৰ নিজৰ সেল্ফ ডিচিশ্যনত আমি এ ভাল নে বি ভাল নে চি ভাল লোৱাৰ কোনো ধৰণৰ অৱকাশ নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ অনুবাদ চৰ্চা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত যিহেতু আমি প্ৰায় 2000 আয়াত ইতিমধ্যে অতিক্ৰম কৰি আহিলোঁ, গতিকে তাৰ মূল বিষয়বস্তুৰ দুই এটা দিশ আপোনালোকৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিলোঁ। আশা কৰোঁ ইনশাআল্লাহ আপোনালোকে এই কথাবোৰৰ সত্যাসত্যতা নিৰূপণ কৰাৰ চেষ্টা কৰক আল্লাহৰ কিতাপৰ মাধ্যমত। একেবাৰে স্পষ্ট, সাবিলিল্লাহ এটাই পথ, কোনো ছেকেণ্ড থাৰ্ড অপশ্যন নাই, নাথিং। তিল মানুহ আমি ইয়াৰ বাহিৰত গৈ কৰা ইবাদত আল্লাহৰ কথা বা আল্লাহৰ গোলামী বুলি আমি ক'ব নোৱাৰিম। সেই গোলামী আন কাৰোবাৰ গোলামী হ'ব, কিন্তু আমি গোলামী কৰিব লাগিব এককভাৱে আল্লাহৰ। আৰু এককভাৱে আল্লাহক গোলামী কৰাৰ পথ কেৱল আৰু কেৱল কোৰাণ মজিদতহে আমি বিচাৰি পাম। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ দুই এটা দিশ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। দ্বিতীয়তে, আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আল্লাহৰ কিতাপ অসমীয়া ভাষাত আমাৰ অসমীয়া ভাষাভাষী লোকসকলৰ মাজলৈ লৈ যোৱাৰ এক ক্ষুদ্ৰ প্ৰয়াস একমাত্ৰ পথ নামৰ চেনেলটিৰ মাধ্যমত আমি কৰি আহিছোঁ। গতিকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকল দৰ্শকে আমাক সঁহাৰি জনাইছে, আৰু আমি আহ্বান জনাইছোঁ যাতে আল্লাহৰ এই কিতাপৰ প্ৰচাৰ ও প্ৰসাৰতাৰ বৃদ্ধি পোৱাৰ দিশলৈ লক্ষ্য ৰাখি ইনশাআল্লাহ আপোনালোকে এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিক ছাবস্ক্ৰাইব কৰা তথা বেল আইকনটো টিপি দিবৰ বাবে যাতে আপোনালোকে নাপাহৰে। লগে লগে আপোনালোকৰ বন্ধু বান্ধৱ যিমান পৰিচিত লোক আছে সকলোৰে প্ৰতি এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ লিংকটো আপোনালোকে শ্বেয়াৰ কৰি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। ইনশাআল্লাহ এই সৎকৰ্মৰ প্ৰতিদান নিশ্চিতভাৱে আল্লাহে আপোনালোকক দিব, যিহেতু আল্লাহৰ কিতাপ প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকেও অংশীদাৰ হ'ব তেনে কাৰ্যৰ দ্বাৰা। গতিকে আহক ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ আন এক অন্যতম সূৰা 16 নং সূৰা আন নাহালৰ 1 নং আয়াতৰ পৰা। আন নাহাল শব্দৰ অৰ্থ হৈছে মৌমাখি, দ্য বি। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম।
আতা আমৰুল্লাহি, যে আল্লাহৰ আদেশ আহি গৈছে। ফালা তাস্তাজিলুহু, গতিকে তোমালোকে এতিয়া সেই বিষয়ক লৈ খৰখেদা নকৰিবা, কৰি লাভ নাই। আৰু কোনটো বিষয়ক লৈ? আল্লাহৰ আদেশৰ বাহিৰৰ যিমানবোৰ বিষয়ক তেওঁলোকে ধৰ্মনীতি হিচাপে লৈ আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰি নিজ নিজ ধৰ্ম চলাই আহি আছে, সেই দিশটোৰ প্ৰতি এতিয়া আৰু খৰখেদা কৰি লাভ নাই, যিহেতু আল্লাহৰ আদেশ ইতিমধ্যে আহি গৈছে। সুবহানাহু, তেখেত মহাপবিত্ৰ, পবিত্ৰতা তেখেতৰেই। ৱা তাআলা, আৰু তেখেতৰ স্থান ঊৰ্ধ্বতম, উচ্চতম। তাআলা, তেখেত ঊৰ্ধ্ব উচ্চতম তেখেত। আম্মা, সেইবোৰ বিষয়ৰ পৰা, ইয়াশৰিকুনা, সিহঁতে যিবোৰ বিষয়ত আল্লাহৰ সৈতে শিৰ্ক কৰে বা অংশীদাৰিত্ব কৰে, সেই বিষয়বস্তুৰ পৰা আল্লাহ বহুত ঊৰ্ধ্বত অৱস্থান কৰি আছে। গতিকে এক ব্যতিক্ৰমী ভংগীমাৰে এই 16 নং সূৰা মহান আল্লাহে আৰম্ভ কৰি আৰম্ভণিতেই কৈছে যে আহি গৈছে আল্লাহৰ আদেশ। গতিকে তোমালোকে এতিয়া তাড়াহুৰা নকৰিবা, একো লাভ নাই তাড়াহুৰা কৰি। আৰু তোমালোকে তাড়াহুৰা কৰি আল্লাহৰ সৈতে যিবোৰ অংশীদাৰিত্ব স্থাপন কৰিছা, সেইবোৰৰ পৰা আল্লাহৰ স্থান বহু ঊৰ্ধ্বতম অৱস্থাত আল্লাহ সুবহানাহু তাআলা আছে। সেই অংশীদাৰিত্বই আল্লাহক প্ৰকৃততে ঢুকিয়ে নাপায়। ইউনাজ্জিলুল মালাইকাতা, তেখেতে অৱতৰণ কৰায় ফিৰিষ্টাসকলক। বিৰুহি, এই ৰুহ শব্দ আমি আগতেও পাইছো। মানুহ সৃষ্টি কৰি অৱয়ব দান কৰাৰ পিছত আল্লাহে কৈছে, তাৰ পাছত মই মোৰ ৰুহ তাত ফুকি দিওঁ বুলি কৈছে। ইয়াত কৈছে ইউনাজ্জিলুল মালাইকাতা, তেখেতে অৱতৰণ কৰায় ফিৰিষ্টাসকলক। বিৰুহি, তেখেতৰ চেতনা, আল্লাহৰ চেতনাৰ দ্বাৰা, চেতনা দি, চেতনাৰ সৈতে ফিৰিষ্টাসকলক অৱতৰণ কৰায়। এই ৰুহৰ ইনশাআল্লাহ আমি বিস্তৃত চৰ্চালৈ আহিম যথাসময়ত কোৰাণ মজিদত, যেতিয়া আমি এই ৰুহ সম্পৰ্কত ইয়াৰ বিস্তৃত আলোচনাৰ আমি স্কোপ আহিব, তাত ইনশাআল্লাহ আমি সাময়িকভাৱে ৰুহ বুলি কোৱাৰ লগে লগে আমি এই মুহূৰ্তলৈকে আল্লাহৰ এক চেতনা বুলি আমি বুজি ৰাখো। যে কৈছে ইউনাজ্জিলুল মালাইকাতা, তেখেতে ফিৰিষ্টাসকলক অৱতৰণ কৰায় বিৰুহি, চেতনা সহকাৰে, চেতনা দি পঠাই লগত। মিন আমৰিহি, তেখেতৰ আদেশৰ পৰা চেতনা দিয়ে। মিন পৰা, আমৰি আদেশ, হি তেখেতৰ, অৰ্থাৎ আল্লাহৰ আদেশৰ পৰা চেতনা দি পঠাই ফিৰিষ্টাসকলক। আলা, সেইসকলৰ ওপৰত, মান যিসকলে, ইয়াশা এই চেতনা বিচাৰে বা আল্লাহক বিচাৰে, সেই সকলৰ ওপৰত আল্লাহে প্ৰেৰণ কৰে ফিৰিষ্টা চেতনা সহকাৰে। মিন ইবাদিহি, তেখেতৰ বান্দাসকলৰ মাজৰ পৰা, যিয়ে আল্লাহৰ এই চেতনা বা আল্লাহৰ কথা বতৰা বা আল্লাহৰ কিতাপ প্ৰাপ্তিৰ বাবে ইচ্ছা প্ৰকাশ কৰে, বিচাৰে। আল্লাহৰ কথা বতৰা জানিবৰ বাবে, মানিবৰ বাবে যিসকলে বিচাৰে, আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁলোকলৈ আল্লাহে ফিৰিষ্টা প্ৰেৰণ কৰে তেখেতৰ আদেশৰ চেতনা সহকাৰে।
আৰু সেই চেতনাটো কি? আন, যে আনজিৰো, যে যাতে সাৱধান, সদায় এই এটা ৱাৰ্ণিং থাকে সেই চেতনা। আন্নাহু, চেতনাৰ সাৱধানতা কি? আন্নাহু, যে তেওঁ, লা ইলাহা, কোনো মান্য নাই, ইল্লা আনা, একচেপ্ট মোৰ বাহিৰে, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। এইটোৱে হৈছে মূল চেতনা, ৰুহ আল্লাহৰ, যে সদায় যাৰ প্ৰতি আহিব তেওঁ সদায় সাৱধান হৈ থাকিব, যে আল্লাহে কৈছে মোৰ বাদে আন কোনো মান্য নাই। এই হৈছে মুখ্য চেতনা, যাক আমি ইংৰাজীত ইনস্পাইৰেশ্যন বুলিও ক'ব পাৰোঁ। লা ইলাহা ইল্লা আনা, আল্লাহে কৈছে যে কোনো মান্য নাই ইল্লা আনা, একমাত্ৰ মোৰ বাদে। ফাত্তাকুনি, গতিকে মোক ভয় কৰা, মোৰ ৰুখক ভয় কৰা, আল্লাহে কৈছে ফাত্তাকুনি। তাৰ পাছত কৈছে খালাকাছ সামাৱাত, তেখেতেই সৃষ্টি কৰিছিল এই আকাশ মণ্ডল, ৱাল আৰ্দা, আৰু এই পৃথিৱী, বিল হাক্কি, এক নিৰ্দিষ্ট কাৰণত, অকাৰণত, বিনা প্ৰয়োজনতাত আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি কৰা নাই। গতিকে সত্য সহকাৰে বুলি আমি যদি শাব্দিক দিশৰ অৰ্থ কওঁ, আয়াতে আমাৰ মূল ভাৱ তাৰ পৰা প্ৰকাশ নাপায়। যিহেতু আল্লাহে কৈছে যে আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজৰ যিমান বস্তু আছে আল্লাহে বিনা কাৰণত একোৱেই সৃষ্টি কৰা নাই। এই কথা আল্লাহৰ স্বীকাৰোক্তিত ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে কৈছে ৱা খালাকাছ সামাৱাত, এই আকাশমণ্ডল সৃষ্টি কৰিছিল, ৱাল আৰ্দা, আৰু এই পৃথিৱী বিল হাক, এক নিৰ্দিষ্ট কাৰণৰ, এক নিৰ্দিষ্ট উদ্দেশ্যৰ লৈ। তাআলা, তেখেত বহুত ঊৰ্ধ উচ্চত তেখেতৰ অৱস্থান, আম্মা, যিবোৰ বিষয়ত, ইউশৰিকুনা, সিহঁতে শিৰ্ক কৰে, আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰে, তাৰ পৰা আল্লাহৰ অৱস্থান বহু ওপৰত। খালাকাল ইনসানা, তেখেতে মানুহ সৃষ্টি কৰে, মিন নুতফাতিন, এটি বীৰ্যৰ ড্ৰপৰ পৰা মানুহ সৃষ্টি কৰে। ফাইজা হুৱা, তাৰ পাছত সেই সৃষ্টি কৰা মানুহজনে, হুৱা খাদিমুন মুবিন, স্পষ্ট দৃশ্যমানভাৱে আল্লাহৰ কথা বতৰাৰ প্ৰতিবাদত নামি পৰে, অপনেণ্ট হৈ পৰে। অথচ সেই মানুহক আল্লাহে এটি বীৰ্য ড্ৰপৰ পৰা সৃষ্টি কৰোঁ বুলি কৈছে। সেই সৃষ্টি কৰা মানুহজনেই পৰৱৰ্তী অৱস্থাত গৈ আল্লাহৰ বিদ্ৰোহ কৰে। ৱাল আনআমা, আৰু চতুষ্পদ জন্তুসমূহ, খালাকাহা লাকুম, খালাকাহা, সেই চতুষ্পদ জন্তুসমূহ সৃষ্টি কৰিছে, লাকুম, তোমালোকৰ বাবে, ফিহা, আৰু সেই চতুষ্পদ জন্তুসমূহৰ মাজত থাকে জিফুন, জিফুন বুলি কোৱাৰ লগে লগে তেওঁ ছালৰ ওপৰৰ নোমবোৰ বুজায়। গতিকে চতুষ্পদ জন্তুসমূহৰ ছালৰ নোম, অৰ্থাৎ ছাল দি আমি শীত নিবাৰণৰ বাবে যে আমি বিভিন্ন ধৰণৰ আমি ইয়াক ব্যৱহাৰত লগাওঁ, সেই দিশটোৰ বিষয়ে কৈছে। ৱা মানাফিউ, আৰু বহুতো ইয়াৰ পৰা উপকাৰত আহে। ৱা মিনহা, আৰু তাৰ পৰা তাকুলুনা, তোমালোকে খোৱা, অৰ্থাৎ চতুষ্পদ আল্লাহে হালাল কৰা
চতুষ্পদ জন্তুসমূহৰ মাংসও তোমালোকে তাৰ পৰা খোৱা। ৱালাকুম ফিহা জামালুন হিনুন তুৰিহুনা ৱাহিন তাস্তাহুনা। ৱালাকুম আৰু তোমালোকৰ বাবে, ফিহা জামালুন সেই চতুষ্পদ জন্তুসমূহৰ মাজত আছে জামালুন এক খুব সুন্দৰ দৃশ্য উপভোগ কৰিব পৰা এটা বিষয় আছে সেই চতুষ্পদ জন্তুসমূহৰ মাজত। হিনা যেতিয়া, তুৰিহুনা যেতিয়া সিহঁতে দিনটো চৰি মেলি নিজৰ গৃহলৈ যেতিয়া অহাৰ দৃশ্য, ৱাহিনা আৰু যেতিয়া তাসৰাহুনা পুৱা সিহঁতক চৰিবৰ বাবে এৰি দিয়া যায়। এনেধৰণৰ জাকে জাকে চতুষ্পদ ঘৰচীয়া জন্তুসমূহ যেতিয়া দিনটো চৰি মেলি গোটেইবোৰ একেলগে ঘৰলৈ ঘূৰি আহে, বা পুৱাৰ সময়ত আমি যেতিয়া গোহালি মেলি সিহঁতক চৰিবৰ বাবে এৰি দিওঁ, এই দৃশ্যপট এক উপভোগ্য দৃশ্যপট। সেই দিশটোৰ বিষয়ে আল্লাহে ইয়াত এনেধৰণে কৈছে। তাৰ পাছত কৈছে ৱা তাহমিলু আৰু সিহঁতে বহন কৰে, এই চতুষ্পদ জন্তুসমূহে, আশকালাকুম তোমালোকৰ গধুৰ গধুৰ বোজাবোৰ ইহঁতে বহন কৰে, ইলা বালাদিন সেই নগৰসমূহলৈ, ব্যৱসায় বাণিজ্য বা কোনোবাই পৰিবহণ কৰাৰ ক্ষেত্ৰতো এই চতুষ্পদ জন্তুসমূহে তেওঁলোকে গধুৰ গধুৰ বোজাসমূহ সিহঁতে বহন কৰে, ইলা বালাদিন এই নগৰসমূহলৈ, লাম তাকুনু বা লিগিহি যিটো বহন, লাম তাকুনু তোমালোকে কিন্তু কৰিব নোৱাৰা, বা লিগিহি তাক লৈ যাবৰ বাবে। চতুষ্পদ জন্তুসমূহে গধুৰ গধুৰ যিবোৰ বোজা সিহঁতে বিভিন্ন নগৰলৈ যে বহন কৰি লৈ যায়, আল্লাহে কৈছে লাম তাকুনু তোমালোকে এইটো কৰিব নোৱাৰা, বা লিগিহি যে এখন নগৰৰ পৰা আন এখন নগৰলৈ লৈ যাবলৈ তোমালোকে নোৱাৰিবা, ইল্লা এক্সেপ্ট বিশিক্কি আনফুসি এক্সেপ্ট লৈ যাব পাৰিবা, কিন্তু তোমালোকৰ নফচক, তোমালোকৰ দেহাই যথেষ্ট কষ্ট ভোগ কৰিব লাগিব। কষ্ট ভোগ কৰি তোমালোকে পিঠিত বুজাই কৰি হয়তো নিব পাৰিবা এঠাইৰ পৰা আন ঠাইলৈ, কিন্তু তোমালোকৰ বহুত কষ্ট হ'ব। গতিকে সেই কষ্ট তোমালোকৰ লাঘৱ কৰিবৰ বাবে আল্লাহে এনেধৰণৰ চতুষ্পদ জন্তুসমূহ তোমালোকৰ বাবে সৃষ্টি কৰি দিছে, যাতে সিহঁতৰ চামৰাৰ নোমসমূহৰ পৰা তোমালোকে শীত নিবাৰণৰ বাবেও ব্যৱহাৰ কৰিব পাৰা, তাৰ মাংসও তোমালোকে ভক্ষণ কৰিব পাৰা। ইয়াৰ উপৰিও সিহঁতে গধুৰ গধুৰ তোমালোকৰ বোজাসমূহ বহন কৰে, যিবোৰ তোমালোকে কিন্তু বোজা বহন কৰাটো সম্ভৱ নহয়, হ'ব সম্ভৱ, কিন্তু তোমালোকৰ যথেষ্ট কষ্ট কৰিব লাগিব। ইন্না ৰাব্বাকুম নিশ্চয় তোমালোকৰ প্ৰতিপালক, লা ৰাউফুন ৰাহিম নিশ্চয় তোমালোকৰ প্ৰতিপালক পৰম দয়াশীল, পৰম কৰোণাময়, পৰম ক্ষমাশীল। আল্লাহৰ পৰিচয় গোটেই কোৰাণতেই এনেধৰণে দিয়া আহিছে। ৱাল খাইলা আৰু ঘোঁৰাসমূহ, ৱাল বিগালা আৰু খচ্চৰ, ৱাল হামিৰা আৰু গাধসমূহ, লি তাৰকাবুহা ওয়া জিনাতান ওয়া ইয়াখলুকু মা লা তা'লামুনা। আল্লাহে কৈছে তিনি ধৰণৰ চতুষ্পদ জন্তুৰ বিষয়ে আল্লাহে কৈছে, ঘোঁৰা, খচ্চৰ আৰু গাধসমূহ।
লিতাৰকাবুহা ৱা জিনাতান, ই তোমালোকৰ সৌন্দৰ্য কি কৰে? বহুত বৃদ্ধি কৰে। কাৰ কিমানটা ঘোঁৰা আছে, কাৰ কিমানটা গাধ আছে, বিকজ সেই সময়ত এই ঘোঁৰা গাধবোৰ আছিল ট্ৰেন্সপৰ্টেশ্যনৰ এটা এটা ব্যৱস্থা। গতিকে যাৰ ওচৰত থাকে তেনে লোকসকলৰ এই চতুষ্পদ জন্তুসমূহে তেওঁলোকৰ জীৱনৰ সৌন্দৰ্যতাও বৃদ্ধি কৰে। ৱা ইয়াখলুকু, আৰু আল্লাহে কৈছে আৰু বহুতো এনেধৰণৰ সৃষ্টি কৰিছে, মা লা তা'লামুন, যিবোৰৰ বিষয়ে তোমালোকে নাজানা। ৱা আলাল্লাহি, আৰু আল্লাহৰ ওপৰতে সেই দায়িত্ব। আলাল্লাহি, কি দায়িত্ব? কাসদুস সাবিলি, সাবিল মন কৰিব। আয়াতে কৈছে ৱা আলাল্লাহি, আল্লাহৰ ওপৰতে সেই দায়িত্ব। কাসদুস সাবিলি, সেই পথৰ নিৰ্দেশনা, ডিৰেকশ্যন দিয়াটো আল্লাহৰে দায়িত্ব বুলি কৈছে। ৱা মিনহা, মন কৰি যাব, সাবিল শব্দ কৈছে একক পথ। এই একক পথত পথ নিৰ্দেশনা দিয়া, ডিৰেকশ্যন দেখুৱাটো আল্লাহৰ দায়িত্ব। লগে লগে খুব চৰ্টতে দুটা শব্দত বহুত ডাঙৰ কথা এটা কৈ দিছে। ৱা মিনহা, আৰু মিনহা, সেই একক পথৰ মাজত থাকে জাইৰুন, বহুতো একা বেকা বহুত পথ থাকে। আল্লাহে খুব চৰ্টত বুজাই দিছে। সাবিল, আল্লাহৰ পথ এটাই, সেই পথক কেন্দ্ৰ কৰি, সেই পথক আধাৰ হিচাপে লৈ, সেই পথটোকে আইকন হিচাপে দেখুৱাই লৈ বহুতো বক্ৰ পথৰ পৃথিৱীত সৃষ্টি হৈছে। আল্লাহে সাৱধান কৰি দিছে ইয়াত যে একক পথত নিয়াৰ দায়িত্ব আল্লাহৰ। আমি বিচাৰিব লাগিব, যিয়েই বিচাৰিব সিয়েই পাব। আল্লাহে একদম অপেন কৰি ৰাখিছে। একনিষ্ঠভাৱে অদৃশ্যৰ ওপৰত বিশ্বাস, আল্লাহৰ বাৰ্তাবাহকৰ ওপৰত বিশ্বাস, আল্লাহৰ কিতাপৰ ওপৰত বিশ্বাস যিয়ে কৰিব, তেওঁ এই সাবিল দেখুৱাই দিয়াৰ দায়িত্ব আল্লাহৰ ওপৰত। আল্লাহে কিন্তু সাৱধান বাণী শুনাই দিছে যে এই পথৰে সুবিধা লৈ তাৰ আশে পাশে বহুতো বক্ৰ পথ আছে। গতিকে আল্লাহে সাৱধান বাণী শুনাইছে ইয়াত। ৱালাউ চাআ, আৰু যদি বিচাৰিলেহেঁতেন, আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন, লা হাদাকুম আজমাইন, যে তোমালোক সকলোকে আল্লাহে এই পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। কিন্তু কিয় কৰা নাই, সেই দিশটো আমি আগতে চৰ্চালৈ আনিছো। গতিকে আল্লাহৰ নিয়ম এইটো নহয়। আল্লাহে সকলো বস্তু অপেন কৰি দিছে আৰু সকলোকে ফ্ৰী ৰাইট দিছে। যাৰ ইচ্ছা আছে বিশ্বাস কৰা, যাৰ ইচ্ছা নাই প্ৰত্যাখ্যান কৰা। আল্লাহৰ আয়াতে কৈ আছে এদিনটো সকলো আহিবই লাগিব মোৰ ওচৰত। গতিকে আল্লাহৰ এই একক পথ লোৱাৰ ক্ষেত্ৰত কোনো জবৰদস্তি নাখাটিব। লা ইকৰাহা ফিদ্দীন। গতিকে আল্লাহে যদি নিজেই ইচ্ছা কৰিলেহেঁতেন সকলোকে এই সৰল পথত হিদায়ত দিব পাৰিলেহেঁতেন, কিন্তু দিয়া নাই বা নিদিয়েও। কিয়নো এইটো আল্লাহৰ সুন্নত নহয়, আল্লাহৰ নিয়ম নহয়। সকলো যেহেতু এইটো পৰীক্ষাগাৰত পৰীক্ষাৰ্থীয়ে নিজে অধ্যয়ন কৰিব লাগিব, নিজে লিখিব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট কৰিব পাৰিব। তাত যি এক্সামিনাৰ থাকিব, তেওঁৰ কেতিয়াও দায়িত্ব নহয় যে চবকে উত্তৰ কৈ দিব আৰু চবেই লিখিব। এইটোতো কেতিয়াও সম্ভৱেই নহয়। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ অনুবাদৰ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আমি আশা ৰাখিম খুব ধীৰ সুস্থিৰে আমি গৈ আল্লাহৰ প্ৰতিটো আয়াতক যাতে আমি ভাল ধৰণে চিন্তা চৰ্চা কৰি আল্লাহৰ এই একক পথত আমি যাতে সকলোৱে খামুচি ধৰাৰ বাবে চেষ্টা কৰোঁ, তাৰ বাবে
আমি সকলোকে নিজক আপোনালোক সকলোকে আমি আহ্বান জনাইছোঁ আৰু এই কাম কৰিবৰ বাবে আমি এই কোৰাণক আমাৰ অন্তৰ্দৃষ্টি হিচাপে ল'ব লাগিব। সেয়েহে আমি আহ্বান জনাইছোঁ, আহক সকলোৱে আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। আলহামদুলিল্লাহ। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.